গুৱাহাটীত পুনৰ জয়ৰ পৰা বঞ্চিত নৰ্থ ইষ্ট ইউনাইটেড FC। পঞ্জাৱৰ বিৰুদ্ধে মেচ ড্ৰ। চলিত ISLত গুৱাহাটীত খেলা আৰু এখন মেচত জয়ৰ পৰা বঞ্চিত হ'ল ঘৰুৱা দল নৰ্থ ইষ্ট ইউনাইটেড FC। শুক্ৰবাৰে ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচত ঘৰুৱা দলটোৱে পঞ্জাৱ FCৰ বিৰুদ্ধে 1-1 গলত ড্ৰ খেলে। দলে ক্ৰমাগত 4খন মেচত অপৰাজয় হৈ থাকিবলৈ সক্ষম হয় যদিও ঘৰত খেলা ক্ৰমাগত 2খন মেচত ড্ৰ খেলি মূল্যৱান 4 পইণ্ট হেৰুৱালে। ক্ৰমাগত 3খন মেচত অপৰাজয় হৈ থকা নৰ্থ ইষ্ট ইউনাইটেডে প্ৰত্যাশিতভাৱে খেলৰ আৰম্ভণিৰ পৰাই আক্ৰমণৰ ৰণনীতি লয়। গুৱাহাটীৰ যোৱা মেচত মহমেদানৰ বিৰুদ্ধে গ'লশূন্য ড্ৰ খেলাৰ পাছত মুখ্য প্ৰশিক্ষক জুৱান পেড্ৰো বেনালীয়ে দলৰ আক্ৰমণৰ ব্যৰ্থতাক মুকলিকৈ সমালোচনা কৰিছিল। সেয়েহে শুক্ৰবাৰে অধিনায়ক জবাকুৰ লগতে জিতিন আৰু নিক্সনে দলৰ সামগ্ৰিক আক্ৰমণৰ নেতৃত্ব লয়। কিন্তু ঘৰুৱা দললৈ সফলতা লৈ আনে ৰূপকথাৰ নায়ক আলাউদ্দিন আজাৰে। মেচৰ 24 মিনিটত মৰক্কোৰ ষ্ট্ৰাইকাৰজনে নিজৰ 15 নম্বৰ তথা নৰ্থ ইষ্ট ইউনাইটেডৰ 30 নম্বৰ গ'লটো কৰি দলক 1-0 অগ্ৰগতি প্ৰদান কৰে। ইফালে একেৰাহে 4খন মেচত পৰাস্ত হৈ গুৱাহাটীলৈ অহা পঞ্জাৱ FCয়ে প্ৰথমাৰ্ধত সুযোগ গ্ৰহণ কৰাত ব্যৰ্থ হয়। কিন্তু দ্বিতীয়াৰ্ধত পঞ্জাৱে আৰম্ভণিতে 3জন খেলুৱৈ হাল সলনি কৰি খেলপথাৰত নামে। দলে সংঘবদ্ধ আক্ৰমণৰ ৰণনীতি লয়। খেল সমাপ্ত হ'বলৈ 8 মিনিট থকাত পঞ্জাৱৰ অপ্ৰাণ চেষ্টা সফল হয়। 82 মিনিটত লহংডিমে দলৰ হৈ সমতাসূচক গ'লটো স্ক'ৰ কৰে। নৰ্থ ইষ্ট ইউনাইটেডৰ বাবে এয়া আছিল আশাভংগৰ ক্ষণ। প্ৰকৃততে নৰ্থ ইষ্ট ইউনাইটেডে আক্ৰমণ নীতি পৰিহাৰ কৰি ষ্ট্ৰাইকাৰক নমাই ৰক্ষণপন্থীক খেলপথাৰত প্ৰৱেশ কৰাইছিল। ইয়াৰ নেতিবাচক প্ৰভাৱ দলৰ স্বাভাৱিক খেলত পৰে আৰু পঞ্জাৱে মুক্ত ৰূপত নিজৰ আক্ৰমণ কৰিবলৈ সুযোগ পায় লগতে পৰাজয় ৰোধ কৰি 1 পইণ্ট অৰ্জন কৰাত সফল হয়। ইনজুৰি টাইমত লহংডিমে ৰঙা কাৰ্ড পায় যদিও দলক পঞ্চম পৰাজয়ৰ পৰা উদ্ধাৰ কৰাত সফল হয়। যোৱা মেচত গুৱাহাটীতে ড্ৰ খেলা নৰ্থ ইষ্ট ইউনাইটেডে 15খন খেলত 23 পইণ্ট লাভ কৰি তালিকাৰ 5ম স্থানত থাকিল। ইফালে পঞ্জাৱ দলে 14খন খেলত 19 পইণ্ট লাভ কৰি 8ম স্থানতে থাকিল। নৰ্থ ইষ্ট ইউনাইটেডে পৰৱৰ্তী মেচখনো গুৱাহাটীত খেলিব। অহা 14 জানুৱাৰীত সৰুসজাইত দলে FC গোৱাৰ মুখামুখি হ'ব। উত্তৰ পূৰ্বাঞ্চলৰ ফুটবল অনুৰাগীৰ আশা FC গোৱাৰ বিৰুদ্ধে জয়েৰে সম্পূৰ্ণ 3 পইণ্ট অৰ্জন কৰক নৰ্থ ইষ্ট ইউনাইটেড FCয়ে। নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাক চিলাট, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।